ছাৰ পিহু ঠিকে আছেনে? মোৰ টেনশ্যনে হৈ গৈছিলে। হঠাৎ তাই মোৰ গাড়ীৰ সন্মুখত আহি গৈছে। এতিয়া সকলো ঠিক আছেতো ছাৰ? নে ভিতৰত কিবা বেয়াকৈ আঘাত পাইছে? আপুনি কওকচোন। ৰ'বা তুমি ইমান চিন্তা কৰিব নালাগে। তোমাৰ গাৰ্লফ্ৰেণ্ডৰ বিশেষ একো হোৱা নাই, সকলো ঠিকেই আছে। জাষ্ট ভৰিটো অকণমান লাগিছে, তাৰ কাৰণে মই পেইন কিলাৰ দুটামান দিছোঁ। সেইকেইটা খালে ভৰিৰ বিষটো ভাল হৈ যাব। বিশেষ তেনেকৈ চিন্তা কৰিবলগীয়া একো হোৱা নাই। আৰু এতিয়া তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ভালকৈ কেয়াৰ ল'ব লাগিব, তেতিয়াহে সোনকালে সুস্থ হৈ উঠিব। বাৰু মই মেডিচিনকেইটা দি দিলোঁ লিখি, তোমালোকে তলৰ ফাৰ্মাচীৰ পৰা লৈ ল'বা। আৰু এতিয়া তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডক লৈ যাব পাৰা। কি ছাৰ, এয়া আপুনি কি কৈছে? কোন কাৰ গাৰ্লফ্ৰেণ্ড? মই কাৰো গাৰ্লফ্ৰেণ্ডো নহয় না ফ্ৰেণ্ড হয়। মইতো এই ল'ৰাটোক চিনিও নাপাওঁ। কোন হয় মই নাজানো। মইতো ঘৰলৈ গৈ আছিলোঁ, কাম এটাত ওলাই গৈছিলোঁ, কামটো নহ'ল। সেইটো কথাকে ভাবি গৈ আছিলোঁ। কিন্তু হঠাৎ এই ল'ৰাটোৱে নিজৰ গাড়ীখন আনি পিনে মোক খুন্দা মাৰি দিলেহি। ৰাস্তাত যে মানুহক দেখি নাপায়তো। ৰাস্তাত যদি গাড়ী চলাব নাজানে তেতিয়াহ'লে চলাবই নালাগে। এনেকৈ আৰু কৰিব লাগে নেকি? মিছামিছিকে মই এতিয়া মেডিকেল আহিব লগা হৈছে। ছাৰ আপুনি চিন্তা নকৰিব। একচুৱেলি এই মোৰ গাৰ্লফ্ৰেণ্ডে হয়, আৰু এইক মই বহুত ভাল পাওঁ, তাইও মোক বহুত ভাল পায়। কিন্তু এতিয়া মানে কথাটো কি হ'ল জানে, মই হঠাৎ তাইক খুন্দা মাৰি দিলোঁ যে, সেইটো কাৰণে তাই মোক খং কৰি আছে। আৰু সেইকাৰণে আপোনাৰ আগত এতিয়া তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় বুলি কৈছে। গতিকে আপুনি চিন্তা নকৰিব, এয়া আমাৰ মাজৰ কথা। ব'লা পিহু, তোমাক এতিয়া ডক্টৰে যাব পাৰিব বুলি কৈছে নহয়। গতিকে আমি যাওঁ ব'লা, তলৰ ফাৰ্মাচীৰ পৰা মেডিচিনকেইটা লৈ যাওঁ আৰু তুমি অলপ আৰাম কৰি ল'বা। পিকু, তুমি মোক ইয়ালৈ কিয় লৈ আহিলা? মই তোমাক কোৱা নাছিলোঁ মই নিজৰ ঘৰলৈ যাম, মোক ঘৰত থৈ আহা বুলি। আৰু অৱশ্যে মইতো অকলে ঘৰলৈ গুচি যাম বুলি কৈছিলোঁ, কিন্তু তুমিহে জোৰ কৰিলা তুমি থৈ আহিবা বুলি। এতিয়া তুমি ইয়ালৈ লৈ আহিলা যে? মই ইয়াতে থাকোঁ, মোক এতিয়া ঘৰত থৈ আহোগৈ। তোমাৰ ইয়াত থাকিবলৈ মোৰ অলপো ইচ্ছা নাই। আৰু তোমাকতো মই চিনিও নাপাওঁ। অচিনাকি মানুহৰ ঘৰত এনেকৈ মই থকাটো ভাল বুলি নাভাবোঁ। ক'ব নোৱাৰি নহয় আজিকালি মানুহৰ কথা, কাকো বিশ্বাস কৰিব নোৱাৰি। গতিকে তুমি মোক ঘৰত থৈ আহা, নহ'লে মই নিজে কেব বুক কৰি ঘৰলৈ গুচি যাওঁ। কিন্তু তথাপি মই ইয়াত থাকিবলৈ নাই। পিহু প্লিজ, তুমি এনেকৈতো কথাবোৰ নক'বা। তুমি সঁচাকৈ মোৰ বিষয়ে নাজানানে মই কেনেকুৱা ল'ৰা? চিন্তা নকৰিবা, তুমি ইয়াত থাকিলে মানে ছেফ থাকিবা, একো টেনশ্যন ল'ব নালাগে। আৰু বাকী থাকিল এতিয়া ঘৰলৈ যোৱাৰ কথা। এতিয়া বতৰটো বেয়া কৰি আহিছে, বতাহো আহিব পাৰে। সেইকাৰণে এইটো সময়ত এতিয়া আমি বাহিৰত ওলাই যোৱাটো ভাল নহ'ব। আৰু সেইকাৰণে মই তোমাক ইয়ালৈ লৈ আহিছোঁ। আজি ৰাতিটোৰ কথাহে, তাতে তোমাৰ ভৰিটো বিষ আছে। ডক্টৰে কোৱা নাই জানো তোমাৰ আৰাম কৰিবলৈ? সেইকাৰণে এতিয়া তুমি ঘৰলৈ যাব নালাগে। চিন্তা নকৰিবা, আজি ৰাতিটোৰ কাৰণে ইয়াত থাকা। ৰাতিপুৱাই মই তোমাক কাইলৈ ঘৰত থৈ আহিম। বাৰু এতিয়া মই তোমাক ড্ৰেছ এটা উলিয়াই দিওঁ, তুমি চেঞ্জ কৰি ল'বা, তোমাৰ ৰুমটো দেখাই দিওঁ। আৰু তোমাৰ কাৰণে খাবলৈ মই কিবা এটা বনাই দিওঁ। মই ক'লোঁ নহয়, মই তোমাৰ ঘৰত থাকিবলৈ নাই। তোমাক মই চিনি নাপাওঁ, আৰু মই অচিনাকি মানুহৰ ঘৰত থকাটো ভাল বুলি নাভাবোঁ, না মই থাকিব বিচাৰোঁ। গতিকে তুমি যদি মোক থৈ আহিব নোৱাৰা, মই নিজে কেব বুক কৰি ল'ম আৰু তেনেকৈ ঘৰ গুচি যাম। মোৰ কথা তুমি চিন্তা কৰিব নালাগে। সিমান বছৰে মোৰ চিন্তা তুমি কৰি অহা নাই, মই নিজৰ কেয়াৰ নিজে কৰিছোঁ। গতিকে এতিয়া আজিৰ কাৰণে তুমি মোৰ কেয়াৰ নল'লেও হ'ব। মোৰ কথা চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰু বতৰ বেয়া হৈ যি হৈ থাকক, মই ঘৰ গৈ পাবহে লাগে। তাত তোমাৰনো কি প্ৰব্লেম হৈছে? তুমি মোক বুদ্ধি কৰি ইয়াত ৰখাব নোৱাৰা, কাৰণ মই আজি ঠিক আছে পিহু, থকাত নাই। তুমি যদি মোৰ কথা নুশুনি ঘৰলৈ যাব বিচাৰিছা, হ'ব দিয়া। তুমি কেব বুক কৰিম বুলি কৈছা নহয়, কেব বুক কৰা। ময়ো চাওঁচোন এই ৰাতিখন, যাতে এই বতৰ বেয়াত তুমি কেব পোৱা নে নোপোৱা ঘৰলৈ যাবলৈ। নাপালে কিন্তু তাতো মোৰ একো দায়ী নাই দেই। তুমি মোক একো দুখ নিদিবা যে কেব ওলাবক মই আগতীয়াকৈ মানা কৰি থৈছিলোঁ, তুমি বুক কৰিলে মানে নাহিবলৈ। তেনেকৈ কিন্তু একো বাহানা নামাৰিবা, কাৰণ এইটো সময়ত এতিয়া একো কেব নোপোৱা, সেইটোতো মই চিয়'ৰ জানো। তথাপিও তুমি ট্ৰাই কৰিব বিচাৰিছা, ট্ৰাই কৰি চোৱা। তাৰপিছত যদি কেব নোপোৱা, তেতিয়া তুমি ইয়াতে থাকিব লাগিব। গতিকে তুমি ট্ৰাই কৰি থাকা, মই তোমাৰ কাৰণে খাবলৈ কিবা এটা বনাই আনো। কথা ক'বলৈ আহিছে, বহুত জানে নহয় সি। এইটো টাইমত কেব পাম নে নাপাম? কিয় নাপাম আকৌ? তেওঁলোকে কেবকেইখন চলাইছে কি কাৰণে? আমাৰ নিচিনা প্ৰব্লেমত পৰিলে মানে আমাক সহায় কৰিবলৈহে। এতিয়া বতৰ বেয়া বুলি তেওঁলোক নাহিলে মানে তেওঁলোকৰ ইনকাম ক'ৰ পৰা হ'ব? বহুত কথা জানেতো। কিয় কেব নাপাম? নিশ্চয় পাম। এখনতো আহিব কোনোবা এখন। মই এতিয়া কেব চাই লওঁ, কোনখন আহে সেইখনকে মাতি দিম। কিন্তু তথাপিও ইয়াত থাকিবলৈ নাই। কিয় থাকিম মই ইয়াত? যিটো মানুহৰ মই চেহেৰা চাব নিবিচাৰোঁ, সেইটো মানুহৰ ঘৰত মই ৰাতিৰ কাৰণে থাকিব নোৱাৰোঁ নহয়। যিমানে যি নহওক, মই ইয়াৰ পৰা আজি ঘৰলৈ যাবই লাগিব। জুলিকো ফোন কৰিবলৈ আছিলে, তাই আজি আমাৰ ঘৰলৈ যাম বুলি কৈছিলে। নাজানো আৰু, মোৰে আজি ইয়াত দেৰি হৈ গ'ল। চব এইটো কাৰণেই হৈছে। ই যদি গাড়ীয়ে মোক নুখুন্দিয়ালে হ'লে, তেতিয়া মই না মেডিকেল যাব লগা হয়, আৰু না এতিয়া ইয়াত এনেকৈ ফচি থাকিব লগা হয়। হেল্ল', ৰাজীৱ কোৱা। নাই মই ঘৰতে আছোঁ। তালৈ যাম বুলি কৈছিলোঁ মই। তুমি ঘৰত থৈ গ'লা যে, তাৰপিছত আহি ফ্ৰেছ হৈ মেলি চাহ একাপ খাই পিহঁতৰ ঘৰলৈ যাম বুলি তাইক ফোন কৰিছিলোঁ। কিন্তু তাই কি হ'ল জানো, ফোনটো ৰিচিভে কৰা নাই। আৰু এতিয়ালৈকে ইমান টাইম হৈ গ'ল তাই কল বেকো নকৰিলে। তাকে তাই কিবা কামত বিজি আছে। নাজানো নহয়, দিনত ক'ৰবাত কিবা ইম্পৰ্টেণ্ট কাম আছে বুলি কৈছিল, কাৰোবাক লগ কৰিব লগা আছে বোলে, তালৈ যাম বুলি কৈছিলে।
অঁ তাৰ পৰা অহাৰ পিছত এতিয়া মানে আহিলে নে নাই ক'ত কি কৰিছে মই একো গম নাপাওঁ ফোন পোৱাই নাই নহয় ৰিচিভে কৰা নাই তুমি এতিয়া ঘৰত আছা মই ঘৰতে আছো আচ্ছা মই আকৌ ভাবিলো তুমি বিহুতৰ ঘৰলৈ গ'লা বুলি যাম বুলি কৈছিলা সেইকাৰণে ভাবিলো গ'লা নে নাই যোৱা ফোন এটাকে কৰি চাওঁচোন বুলি বাৰু জুলি শুনাচোন তুমি এটা কাম কৰিব পাৰা আজি যদি যোৱা নহ'ল একো নাই বাৰু কাইলৈ আচলতে মোৰ পাৰ্চনেল কাম এটা আছে সেইটো কাৰণে মই ক্লিনিকত নাযাওঁ আৰু মই যদি নাযাওঁ তেতিয়া তুমিও নগ'লেও হ'ব গতিকে কাইলৈ তোমাৰ অফ আছে তুমি কাইলৈ দিনটোৰ কাৰণে ফ্ৰী আছা তো এতিয়া যোৱা নহ'লেও কাইলৈ তুমি দিনতে বিহুতৰ ঘৰলৈ যাব পাৰিবা সেইটোকে কৈ দিওঁ বুলি তোমাক ফোন কৰিলোঁ আকৌ যদি নাই যোৱা তেতিয়া তুমি কাইলৈ যাব পাৰিবা বুলি আৰু যদি যোৱা তেতিয়া মই ভাবিছিলোঁ কাইলৈ তোমালোকো অকণমান এনেই এইফালে ওলাই যাম বুলি বাৰু একো নাই দিয়া আৰু তুমি অঁ হয় নেকি ৰাজীৱ এবাৰ কৰি চাবা দেই তাৰমানে কাইলৈ কিবা তুমি ক্লিনিক প্ৰব্লেম হ'ব নোযোৱা পাৰে থেংক ইউ ছ' মাছ ৰাজীৱ কাইলৈ অফ আছে যেতিয়া মই কাইলৈ দিনতে বিহুতৰ ঘৰলৈ যাব পাৰিম ভালেই হ'ল দিয়া থেংক ইউ ছ' মাছ দেই চাওঁ মই যদি বিহুতৰ ঘৰৰ পৰা সোনকালে আহোঁ তেতিয়া তোমাক মই কল কৰিম বাৰু তোমাৰ তুমি ওলাই যাম বুলি কৈছে যে মই অলপ টাইম চাওঁ বাৰু টাইম দিব পাৰোঁ নে এতিয়া বিহুতৰ ঘৰত কিমান দেৰি হয় নাজানো কিন্তু তাই এতিয়া ফোন ৰিচিভ কৰা নাই ক'ত বা কি কৰিছে সেইটোহে গম পোৱা নাই তাকে বাৰু হ'ব দিয়া ৰাজীৱ এতিয়া মই শুই যাওঁ তেতিয়াহ'লে গুড নাইট বাই ৱাও কাইলৈ তাৰমানে মোৰ ডিউটি নাই অফ আছে সোমাই মই প্ৰথম অফটো পালোৱেই দেই এনেও মই বিহুতৰ ঘৰলৈ যাব পৰা নাছিলোঁ বেয়া লাগি আছিলে ভালে হ'ল এতিয়া কাইলৈ অফ আছে যেতিয়া মই বিহুতৰ ঘৰলৈ ৰাতিপুৱাই যাব লাগিব কিন্তু এই ছোৱালীজনী ক'তনো গ'ল জানো তাইক মই কৈছিলোঁ যে দিনত যাব নোৱাৰোঁ গধূলি যাম বুলি এতিয়া তাই দিনত কামটো কৰি আহি গধূলি ফোন কৰিম বুলি কৈছিলে এতিয়া নিজেতো ফোন কৰাই নাই মই ফোন কৰিছোঁ মোৰ ফোনটো ৰিচিভ কৰা নাই আৰু এতিয়াতো 10টাই বাজিব হ'ল কল বেকো কৰা নাই ক'ত গ'ল বাৰু তাই ভাবি নাপাওঁ দেই কেতিয়াবা এজনী কথা বাৰু একো নাই ৰাতি যোৱাতকৈ কাইলৈ দিনত যোৱাই ভাল আছে ৰাতিপুৱাতে যাব লাগিব ৰাতিপুৱা এবাৰ ফোন কৰি ল'ম নাজানো আৰু ফোন ৰিচিভ কৰে নে নকৰে ফোন ৰিচিভ নকৰিলেও গুচি যাব লাগিব গমটো পাম গ'লে মানে কিবা হৈছে নাই হোৱা বাৰু এতিয়া শুই থাকোঁ ভাগৰ লাগিছে আজি কাম কৰা কি হ'ল তুমি খোৱা নাই যে খোৱা আকৌ চিন্তা কৰিব নালাগে দিয়া ভালকৈ বনাইছোঁ মই ইমান একো বনাব নজনা নহয় ন মেগীটো মই পাৰফেক্টলি বনাব জানো গতিকে আজি মোৰ হাতৰ যে মেগী খাবলৈ পাইছা এইটো তুমি ভাগ্য বুলি ভাবা পিছে হেৰি নহয় বিহু তোমাকতো মই কৈ আছিলোঁ এই ৰাতিখন তুমি কেব নোপোৱা এতিয়া কি হ'ল কেব নাপালা শেষততো তুমি ইয়াতে থাকিব লগা হ'ল সেইকাৰণে ক'লে মানে বেছি উস্তাদি মাৰিব নালাগে নহ'লে পিছত লাজ পাব লগা হয় বাৰু একো নাই দিয়া মই ইয়াত তুমি থকাৰ কাৰণে বেয়া পোৱা নাই কাইলৈ ৰাতিপুৱাই তুমি ইয়াৰ পৰা গুচি যাবা এতিয়া এইখিনি খোৱা হ'ব ভালকৈ দিয়া বনাইছোঁ তোমাৰ কাৰণে ভোকতে এইবোৰ চব গোটেই ৰাতি হৈছে থাকিব লাগিব তুমি যদি মোক গাড়ীখনে নুখুন্দিয়ালা হয় তেতিয়া আজি মই ইয়াত এনেকৈ মেগী খাই থাকিব লগা নহয় কথা ক'বলৈ আহিছে এতিয়াতো মোৰ হাতত উপায়ো নাই তুমি যদিও এইখিনি টেষ্টিকৈ বনোৱা নাই খাবলৈ একেবাৰে বেয়াই হয় তেতিয়াও খাবই লাগিব ভোকতো এনেকৈ থাকিব নোৱাৰি নহয় গোটেই ৰাতি নাই আৰু আজিৰ পৰা চকুকেইটা ভালকৈ দেখুৱাই ল'বা ডক্টৰৰ ওচৰত গৈ পিনে কাইলৈ চকুৱে চাগে দেখি নোপোৱা হৈছা সেইকাৰণে গাড়ীৰ আগত যে কোনোবা মানুহ গৈ আছে সেইবোৰ দেখি নোপোৱা চিধা আহি খুন্দা মাৰি দিয়া এই মেগীখিনি খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছে তুমি বহুত টেষ্টিকৈ বনাইছা থেংক ইউ ছ' মাছ মেগীখিনিৰ কাৰণে মই আকৌ ভাবিছিলোঁ তুমি বনাবই নাজানা নেকি ভাল বনাইছা পিছে তুমি নোখোৱা নেকি নে অকল মোৰ কাৰণে বনাই দিলা নাই নাই মই বাহিৰতে খাই লৈছিলোঁ গতিকে মোৰ এতিয়া ভোক লগা নাই তোমাৰ কাৰণে অকল বনাই দিলোঁ আৰু মই কোৱা নাছিলোঁ মেগী মই পাৰফেক্টলি বনাবলৈ জানো গতিকে চিন্তা নকৰাকৈ খোৱা বুলি এতিয়া গম পালা নহয় মই ভালকৈ বনাবলৈ জানো নে নাজানো বাৰু খোৱা এতিয়া মোৰ অলপ কাম আছে মই কামখিনি কৰি লওঁ তোমাৰ যদি টোপনি ধৰে তেতিয়া তুমি শুবাগৈ হ'ব দিয়া পিহু এতিয়া মোৰ ফালে এনেকৈ চাই থাকিব নালাগে এনেকৈ চাই থাকিলে তোমাৰ খোৱাও নহ'ব গতিকে খোৱাত মন দিয়া ভালকৈ খাই লোৱা আৰু যদি টোপনি ধৰিছে ভাগৰ লাগিছে তেতিয়াহ'লে তুমি শুই যাবা মোৰ অকণমান দেৰি হ'ব কাম অলপ কৰিব আছে সেইখিনি কমপ্লিট কৰিহে শুম মই গতিকে তুমি শুই যাবা মই তোমাক চাই থাকিবলৈ মোৰ আৰু বেলেগ কাম নাই নেকি মই তোমাক চাই থকা নাই কিবা এটা ভাবি আছিলোঁ তুমি নিজকে কি বুলি ভাবা যে চব ছোৱালী তোমাৰ পিছত পৰি থাকিব দেখা ধুনীয়া হ'লেতো কথাই নাছিলে নিজকে কি বুলি যে ভাবে মই তোমাৰ ফালে চাই থকা নাই তুমি এনেই ভুল বুজি নাথাকিবা তোমাক চাই আছোঁ বুলি মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ গতিকে তোমাক এনেকৈ চাই থকাটো দূৰৰে কথা আৰু মেগীখিনি বনাই দিলা সেই বুলি বহুত ডাঙৰ কাম কৰা নাই আজি যদি মই ইয়াত এনেকৈ থাকিব লগা হৈছে আৰু তুমি মোৰ কাৰণে মেগী বনাব লগা হৈছে সেইটো চব তোমাৰ কাৰণে হৈছে তুমি গাড়ীখনে খুন্দা মাৰিলা আৰু ৰাতি হৈ গ'ল মেডিকেল যাওঁতে সেইটো কাৰণে মই ঘৰ যাব নোৱাৰিলোঁ উপায় নাপায় ইয়াত থাকিব লগা হৈছে গতিকে নিজে ইমান বহুত ডাঙৰ কাম কৰিছোঁ বুলি ভাবি থাকিব নালাগে আহা পিহু মই বাৰু কৈ আছোঁ নেকি মই কিবা ডাঙৰ কাম কৰিছোঁ বুলি মই জাষ্ট তোমাক কৈছোঁ তুমি মোৰ ফালে এনেকৈ চাই থাকিব নালাগে খোৱাত মন দিয়া
সোনকালে মেগীখিনি খোৱা, ঠাণ্ডা হৈ গ'লে মানে আকৌ ইয়াৰ টেষ্টটো নোপোৱা হ'ব। তাৰপিছত তুমি মোক নক'বা আকৌ মই ভালকৈ বনাব নাজানো বুলি। সেইকাৰণে কৈছোঁ গৰম থাকোঁতে সোনকালে খাই লোৱা, আৰু যদি ভাগৰ লাগিছে শুবলৈ যোৱা বুলি কৈছোঁ। সিমানেই। তুমিনো তাতে ইমান হ'ব হ'ব খং কৰিবলৈ কি হ'ল? মোৰ ফালে গুৰুত্ব দিব নালাগে, নিজৰ কাম কৰা।